কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনা সেই ঘটনাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যদি একো ষ্টেপ লোৱা নাই বুলি কংগ্ৰেছ পাৰ্টীয়ে কৈছে, মই একেষাৰে নৎসাত কৰিম। যিদিনাখন ঘটনাটো হৈছিলে সেইদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছৌদি আৰবত আছিলে। ছৌদি আৰবত তেখেতৰ এটা হাই ডিনাৰ এটা আছিলে গধূলি, তেখেতে এইটো কেঞ্চেল কৰি লগে লগে ভাৰতবৰ্ষলৈ ঘূৰি আহি তেখেতে স্পেচিয়েল কেবিনেট মিটিং দিছে, দি তেখেতে এই গোটেই পৰ্যালোচনা কৰিছে। তাৰ উপৰিও আজি এইটো এটা ইণ্টাৰনেশ্যনেল ইছ্যু, এইটো এটা ডমেষ্টিক ইছ্যু নহয়, ইণ্টাৰনেশ্যনেল ইছ্যু। পাকিস্তানৰ ইয়াত হাত আছে এই কথাটো কোৱাৰ পাছত গোটেই ইণ্টাৰনেশ্যনেল ফৰামত প্ৰত্যেকখন কাণ্ট্ৰিয়ে আমেৰিকা ইয়াৰ ওপৰত, যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আমেৰিকাই ইয়াৰ ওপৰত এটা ৰিয়েকশ্যন কৰিছে, ৰাছিয়াই ৰিয়েকশ্যন কৰিছে, প্ৰত্যেকখন কাণ্ট্ৰিয়ে ইয়াৰ ওপৰত ৰিয়েকশ্যন কৰিছে। ইভেন দো চাইনালৈকে এইটো ৰিয়েকশ্যনৰ এটা কথা হৈছে। কি কাৰণে হৈছে? অকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। আৰু দ্বিতীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লগে লগে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া তাৰ স্পটলৈ গৈছে, গৈ তাত স্পটত গোটেইখিনি ষ্টাডি কৰিছে আৰু গোটেই ইণ্টেলিজেঞ্চি এজেঞ্চিৰ লগত, ডিফেন্সৰ লগত, প্ৰত্যেকৰ লগত কথা পাতি তাৰ ওপৰত যিখিনি কৰিব পৰা যায় গোটেইখিনি কাম কৰিছে। তাৰ পাছতো যদি কংগ্ৰেছ পাৰ্টীয়ে কয় একো কৰা নাই, তেতিয়াহ'লে কংগ্ৰেছ পাৰ্টীক মই এতিয়াই কওঁ যে তেওঁলোকৰ দিনত তেওঁলোকে কি কৰিছিলে কাশ্মীৰৰ কাৰণে, তেওঁলোকে কি কৰিছিলে ভাৰতবৰ্ষৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে। ভাৰতবৰ্ষৰ 70 বছৰ কংগ্ৰেছে শাসন কৰাৰ থাকত পাকিস্তানৰ লগত কোনটো ইছ্যু তেওঁলোকে ডিছপুট শেষ কৰিব পাৰিছিলে? এই কথাখিনি মই কংগ্ৰেছ পাৰ্টীক সুধিছোঁ। আৰু দ্বিতীয়তে কংগ্ৰেছ পাৰ্টীয়ে যদি আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একো ষ্টেপ লোৱা নাই বুলি, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি পাকিস্তানৰ নাগৰিকক ভাৰতৰ পৰা যাবৰ কাৰণে 3 days ন'টিছ দিছে। ইমানখিনি ইণ্টাৰনেশ্যনেল ইছ্যু হোৱাৰ পাছত যদি কংগ্ৰেছ পাৰ্টী এতিয়াও কয়, মই তেতিয়াহ'লে কংগ্ৰেছ পাৰ্টীক আহ্বান জনাওঁ 60 বছৰ কংগ্ৰেছে কি কৰিলে। আৰু এটা কথা, কালিৰ দিনটোত আমি দেখিলোঁ যে গৌৰৱ গগৈৰ পাকিস্তানৰ যিটো লিংক, সেই লিংকটোলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সময় দিছে ছেপ্টেম্বৰৰ 10লৈকে, সেই সময়ত তেওঁ উলিয়াব। কিন্তু কালিৰ দিনটোত দেখা পোৱা গ'ল যে বিধায়ক দিগন্ত কলিতাকে আদি কৰি বহুকেইজন বিধায়কে দিলে তেওঁ গোটেই কাৰ্যসূচী পাকিস্তান যোৱা, কিন্তু দিগন্ত কলিতাই এই বিষয়টোত গোটেই পোষ্টটো ডিলিটো কৰি দিয়া দেখা পোৱা গ'ল। গতিকে এই বিষয়টোত আপুনি কেনেধৰণে চাই, কি ক'ব? মইতো কি হৈছে মই নাজানো, মই গম পোৱা নাই। কিন্তু এটা কথা ঠিক, গৌৰৱ গগৈ ডাঙৰীয়াক মই প্ৰত্যেকখন সংবাদমেলতে দেখিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ সকলোৱে যেতিয়া কুৱেশ্যন কৰে তেওঁক স্পেচিফিক পইণ্টটোত যিটো কুৱেশ্যন কৰে তেওঁ সদায় এইটো আঁতৰাই চলে। তেওঁ আঁতৰাব কি দৰকাৰ আছিলে? যেতিয়াৰ পৰাই গোটেই ঘটনাটো চলিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই সৎসাহস আছে যদি তেখেতে কৈ দিব লাগিছিলে যে মই পাকিস্তানলৈ গৈছিলোঁ, মই ইমান দিনৰ পৰা ইমান দিনলৈকে পাকিস্তানলৈ গৈছিলোঁ, মোৰ ৱাইফে পাকিস্তানৰ NGOৰ কাম কৰে। তেওঁ সেইখিনি কথা কিয় নকয়? সেই কথাখিনি কোৱাৰ কাৰণে তেওঁ ভয় কিয় খাইছে? সেই কথাখিনি কোৱাৰ কাৰণে তেওঁ ঘূৰাই পকাই যোৱাকালিও মই এটা তেওঁৰ প্ৰেছ কনফাৰেঞ্চত চাইছিলোঁ, যেতিয়া সাংবাদিকে সুধিছিলে তেওঁ আকৌ ঘূৰাই পেলাই এইটো কয় যে SIT প্ৰতিবেদনটো দিব দিয়ক। SIT প্ৰতিবেদনলৈ ৱেইট কিয় কৰিব লাগে এজন ৰাজনীতিক যাৰ ডেইলি তেওঁ ৰাইজৰ লগত থাকে, ৰাইজৰ সন্মুখত থাকে, তেওঁৰ যদি প্ৰতিক্ৰিয়াটো প্ৰকাশ ডাইৰেক্ট নহয়, এইটো কোৰ্ট নহয় এখন যে আপুনি কোৰ্টত কথাটো ক'ব বা প্ৰতিবেদন আহক, প্ৰতিবেদন আপোনাৰ ওপৰত এটা আৰোপ লগাইছে, আপুনি হয় নহয় কথাটো ডাইৰেক্টলি ক'ব পাৰিব লাগিছিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ এইখিনি সৎসাহস থাকিলে ইমান দিনে নৎসাত কৰিলে হয়। গৌৰৱ গগৈ ডাঙৰীয়া ডালমে কুচ কালা হে, এইটোতো একদম 100%। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী চকীত পুলিচৰ SIT ফৰ্ম কৰাৰ পাছত এটা যদি ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন, তাত যদি কিবা এটা যদি সন্দেহ নাথাকে, কেতিয়াও এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কেতিয়াও নকয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিও নগাঁৱত আহোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰত আমি প্ৰতিবেদন দিম, ছেপ্টেম্বৰত সকলোৱে গম পাব, ডাল কা ডাল পানী কা পানী। সেইকাৰণে মোৰ কথা হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি সৎসাহস আছে, প্ৰেছ কনফাৰেঞ্চ এখন মাতি ক্লিয়াৰ কৰি দিয়ক যে মই পাকিস্তানলৈ যোৱা নাই, মোৰ ৱাইফৰ পাকিস্তানৰ লগত কোনো ৰিলেশ্যন নাই, কোনো NGOৰ পৰা পইচা লোৱা নাই, এই কথাখিনি তেওঁ সৎসাহসেৰে ঘোষণা কৰিলে হ'ল। এই বিষয়ে মই ইমান গম নাপাওঁ, কিন্তু এটা কথা ঠিক, কাৰোবাৰ ঘৰ বনাইছে, ব্যক্তিগত ঘৰ, যদি কাৰোবাৰ পইচা আছে ডেফিনেটলি প্ৰসাদোপম বনাবই, নহয় জানো? তেখেতৰ চ'ৰ্চ অফ ইনকামো আছে চাগে, বা তেনেকুৱা কৰিব পাৰে, সেইটোতো আৰু মই কমেণ্ট দিবলৈ নাযাওঁ। কিন্তু এটা কথা ঠিক, আপুনি যিটো কৈছে বতাহ বৰষুণ হৈছে, এইটো ডেফিনেটলি এইটো মিজাৰ ল'ব লাগে, সেইটো বিষয়ে লোৱাটো ভাল। তিনি গগৈৰ মাজতে মিল নাই, তেওঁলোকে কি আৰু কৰিব? প্ৰত্যেকটো নিৰ্বাচনৰ আগত গগৈসকল একলগ হ'ব বিচাৰে,
আৰু তিনি গগৈ ইলেকশ্যনৰ আগদিনাখন কেইদিনমান আগত কয় যে আমাৰ মাজত এবাৰ বুজাপৰা নহ'ল। কোনটো ইলেকশ্যনত বুজাপৰা কৰিব? তেওঁলোকে MP ইলেকশ্যনত বুজাপৰা নকৰিলে, ৰাভা আছামত বুজাপৰা নকৰিলে, বাই ইলেকশ্যনত বুজাপৰা নকৰিলে, এতিয়া তেওঁলোকে বুজাপৰা পঞ্চায়তত নকৰে। এতিয়াতো বিধানসভাটো আছে আৰু কেইদিন আছে বিধানসভালৈ। তে বিধানসভাত কেনেকৈ যিটো দলৰ মাজত এটা সৰু ইলেকশ্যনত ইউনিফিকেশ্যন নাহে, সেই দলটোৱে কেতিয়াবা কৰিব পাৰে নেকি? অসমৰ ৰাইজক আভুৱা ভৰা টিভিৰ সন্মুখত ডাঙৰ নেতা হিচাপে কৈ পেলাই তেওঁলোকে গ্ৰাউণ্ডটো লছ কৰি আছে। তিনি গগৈৰ পাৰ্টিত তিনিটা পাৰ্টিৰে মই আপোনাক ক'লোঁ, তিনিটা পাৰ্টিৰে আহিবলগীয়া দিনত এইবাৰতো আপোনালোকে দেখা পাইছে সমষ্টিবিলাকত টিকেট দিবলৈ মানুহ নাই। টিকেট দিয়া মানুহ বিচাৰি তেওঁলোকে টিকেট দিবলৈ নাই। ক'ৰবাত বিজেপিৰ ক্ষুভিত কৰ্মী বিচাৰি আনি পেলাই টিকেটটো দিয়ে, আকৌ ইলেকশ্যনৰ আগত যেতিয়া ঘৰৰ ল'ৰা আকৌ ঘৰলৈ ঘূৰি আহে। এতিয়া মোৰ সমষ্টিতে বহুত বিজেপি মানুহক গৈ পেলাই টিকেট দিব গৈছে। আগদিনাখন মই ফোন এটা কৰিছোঁ, মই কৈছোঁ তুমি কি কংগ্ৰেছৰ পৰা উঠিব? নাই দাদা, ৰাতিপুৱাই আপোনাৰ ঘৰলৈ আহিম। আহি পেলাই আকৌ কংগ্ৰেছৰ টিকেটটো ত্যাগ কৰিছে। তেনেকুৱা মানুহক টিকেট দি তেনেকৈ দল সংগঠন চলাব নোৱাৰে। কংগ্ৰেছে 15-20 বছৰ কষ্ট কৰিব লাগিব সংগঠনটো, তাৰপাছত 25 বছৰমানৰ পাছত অসমত কংগ্ৰেছে চিন্তা কৰিব পাৰে। বৈদ্যুৎ বৰদলৈক সিদিনা যিটো আক্ৰমণ কৰিলে সেইটো ঘটনাটোক লৈ কি ক'ব বিচাৰে? বা তেওঁলোকে অভিযোগ কৰিছিলে দুৰ্বৃত্ত বুলি, কিন্তু তেওঁলোকক 24 ঘণ্টাৰ পূৰ্বে তেওঁলোক বহিষ্কাৰ কৰা হৈছিলে তেওঁ কংগ্ৰেছৰ পৰা। তাৰপিছতে আক্ৰমণ কৰিছে আৰু ধনৰ লেনদেনৰো এটা অভিযোগ আহিছে। সেইটো বিজেপি কৰ্মী বুলি তেওঁলোকে বাৰে প্ৰতি প্ৰতিষ্ঠা কৰিব বিচাৰি থাকে। ৰাজনৈতিক কৰ্মীক এটেক কৰাটো কেতিয়াও এটা ভাল লক্ষণ নহয়। এইটো গণতন্ত্ৰৰ কাৰণে অশুভ লক্ষণ, প্ৰথম কথা। দ্বিতীয় কথা, যিটো ঘটনা সেইদিনাখন হ'ল, এই ঘটনাটোত এটা বস্তু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ওলাই আছে। যিজন কংগ্ৰেছ কৰ্মীক বহিষ্কাৰ কৰিছিলে তেওঁ টিকেট বিচাৰিছিলে আৰু কংগ্ৰেছৰ টিকেটত লেনদেন হৈ আছিলে। কাৰোবাৰ পৰা পইচাটো লয়, কোনোবাই বেছি পইচা দিলে সেই আগৰ পইচাটো ঘূৰাইও দিছে বোলে। এইটো কিন্তু একদম সঁচা কথা, যে একদম তেওঁ সেইটো ভাল ৰাখিছে যে আপুনি যদি 30 লাখ টকা দিছে, আপোনাৰ 30 লাখটো ঘূৰাই 50 লাখটো লৈছে। মানে আপোনাৰ 30 লাখটো মাৰা নাই, কিন্তু 50 লাখ পাইছে। যে অকশ্যন যে কৰে যে আপুনি যে হেৰিত যে আমাৰ কোনোবাই ধৰক ডাকে যে অকশ্যনত যে এইটো টিকেট 20 লাখ দিব নেকি, 10 লাখ দিব নেকি, কোনোবাই 20 লাখ দিছে আপুনি নহ'ল, 30 লাখ দিয়াজনে পাব। সেই তেনেকুৱা টাইপ হৈছে। সেই তেনেকুৱা টাইপ যেতিয়া কৰে ৰাজনীতিত, তেতিয়া মানুহবিলাকৰ মাজত এটা হয়। আৰু আপুনি এটা কথা চাব, সংখ্যালঘু অধ্যুষিত এৰিয়াত, কাৰণ আমি নগাঁৱত ৰাজনীতি কৰি আছোঁ, আমি নগাঁৱত জানো, ইয়াত আমাৰ সংখ্যালঘু বসতি বহুত বেছি আছে। সংখ্যালঘু অধ্যুষিত এৰিয়াবিলাক এতিয়া কি হৈছে, তেওঁলোকে কংগ্ৰেছৰ এইবিলাক অত্যাচাৰ, ধনৰ লেনদেন, ধমকি, দাদাগিৰি, পুলিচগিৰি কৰি পেলাই তেওঁলোকক যে ৰাখি থোৱাৰ কাৰণে এই মানুহবিলাক এতিয়া ব্ৰাষ্ট হৈছে। মানুহবিলাক ক্ষোভবিলাক এতিয়া প্ৰকাশ পাইছে। চামগুৰিটো একেই হৈছিলে। চামগুৰি ইলেকশ্যনৰ সময়ত মই নিজে ভবা নাছিলোঁ যে ইমান সংখ্যালঘু ৰাইজ ওলাই আহিব। 43% সংখ্যালঘু ৰাইজে চামগুৰিত বিজেপিক ভোট দিছিলে। সেইটো এটা ডাঙৰ ইংগিত আছিলে চামগুৰিত। এইবাৰ পঞ্চায়তত মই দেখা পাইছোঁ প্ৰত্যেক জেগাৰ পৰা মানুহ ওলাই আহিছে। এই যিটো ঢৌ আহিছে, তেওঁলোকে কৈছে যে আমাক কংগ্ৰেছে ইমান অত্যাচাৰ কৰিছিলে, আমাৰ মানুহে টিকেটৰ কাৰণে যেতিয়া হয় তেওঁলোকে পইচা বিচাৰে, লেনদেন কৰে, মানুহক ধমকি দি আহে। এইবিলাক কথাত এতিয়া তেওঁলোক খুব বহিৰ্ভূত হৈছে, কাৰণ এই অঞ্চলবিলাকত ধিং, ৰূপহী, চামগুৰিত বছৰকে বছৰ ধৰি কংগ্ৰেছৰে শাসন আছিলে। বিজেপিৰ তাত কোনো নাছিলে। বিজেপি আমি এতিয়া আৰম্ভ কৰিছোঁ, আৰু এতিয়া কিবা এটা হ'লে কাজিয়া লাগিলে এইটো বিজেপি কৰি দিয়ে। কাজিয়া লাগিলে ঘৰতো কোনোবা দুজন যদি তাৰ মাইনৰিটি এৰিয়াত যদি দুটা ফৈদৰ মাজত, আমি গাঁৱত ডেইলি এনেকুৱা ঘটনাবিলাক হৈ থাকে, দুটা ফৈদৰ মাজত যদি কাজিয়া লাগে, আহি পেলাই কয় দাদা মোক বিজেপি মানুহে এটেক কৰিছে, কংগ্ৰেছী মানুহে এটেক কৰিছে। এইটো এটা পৰম্পৰা টাইপে হৈ গৈছে তাতে। সেইকাৰণে মই ভাবোঁ এইবিলাক কথা কৈ দুখ দি বিজেপিৰ গুণ্ডাই এটেক কৰিবলগীয়া কি আছে? বিজেপি গুণ্ডাই বোলে ঠিক আছে বহমপুৰত এটেক কৰিছে, মই শুনিবলৈ ভাল, তাত বিজেপি MLA আছে। সদৰ সমষ্টিত এটেক কৰিছে, ঠিক আছে, তাত বিজেপিৰ MLA আছে। আৰু ঢিঙততো বিজেপিৰ MLA নাই। বোলে চামগুৰিটো এটেক কৰিলে, আজি ডেটত চাবলৈ ভাল, বোলে চামগুৰিটো এতিয়া আমাৰ বিজেপিৰ MLA আছে। সেইকাৰণে এইবিলাক হ'ল তেওঁলোকৰ এটা সৃষ্টি। যিমানেই নকওক তেওঁলোকে এইবাৰ আপুনি চাব, এইবাৰ ঢিঙতো আমি 2খনৰ পৰা 3খন জিলা পৰিষদ জিকিম, ৰূপহীত আমি 4খনৰ ভিতৰত 4খন জিকিম, চামগুৰিত 4খনৰ ভিতৰত 4খন জিকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।